এতিয়া আমি চাওঁ নিবনুৱা এখন ৰাজ্য আগবাঢ়িবলৈ হ'লে যুৱ নিবনুৱা কিমান 2016 চনত তোমালোকৰ চৰকাৰ আহিবৰ সময়ত অসমত ৰেজিষ্টাৰ্ড নিবনুৱা আছিল এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰিপৰ্ট অনুযায়ী 23 লাখ তে এতিয়া এই 9 বছৰত কমিব লাগিছিল নিবনুৱা তুমিতো ইমান ফিতাহি মাৰিছা নিবনুৱা কমিব লাগিছিল তুমিতো কৈছা 5 লাখ চাকৰি দিম আমি বছৰেকত 5 বছৰত 1 লাখকে দিব লাগে এতিয়া কিমান বাঢ়িলে নিবনুৱা এই 9টা বছৰত 9 লাখ বাঢ়ি এতিয়া অসমত নিবনুৱাৰ সংখ্যা হ'ল কিমান 32 লাখ এতিয়া 23 লাখ আছিল 16 চনত আৰু আজি হৈ গ'ল 32 লাখ তোমালোকে 9 লাখ নিবনুৱা আৰু বঢ়ালা কমাব লাগিছিল বঢ়ালা তে এতিয়া আজি ইয়াৰ পিছত যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফিতাহি মাৰে যে মই অসমখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য পাতি ইয়াৰ পিছত যদি মোদীয়ে কয় যে অসমখন এ ফৰ আসাম 1 নম্বৰ ৰাজ্য কৰিম অসম অষ্টলক্ষ্মীৰ দেশ কৰিম তে এইবিলাক কথা গছত গৰু উঠা কথা নহয় নে মানুহক বুৰ্বক বনোৱা হিটলাৰী কৌশল নহয় জানো এইবিলাক আমাক বুৰ্বক বনোৱাৰ হিটলাৰী কৌশল এতিয়া আমি চাওঁ নিবনুৱা এখন ৰাজ্য আগবাঢ়িবলৈ হ'লে যুৱ নিবনুৱা কিমান 2016 চনত তোমালোকৰ চৰকাৰ আহিবৰ সময়ত অসমত ৰেজিষ্টাৰ্ড নিবনুৱা আছিল এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰিপৰ্ট অনুযায়ী 23 লাখ তে এতিয়া এই 9 বছৰত কমিব লাগিছিল নিবনুৱা তুমিতো ইমান ফিতাহি মাৰিছা নিবনুৱা কমিব লাগিছিল তুমিতো কৈছা 5 লাখ চাকৰি দিম আমি বছৰেকত 5 বছৰত 1 লাখকে দিব লাগে এতিয়া কিমান বাঢ়িলে নিবনুৱা এই 9টা বছৰত 9 লাখ বাঢ়ি এতিয়া অসমত নিবনুৱাৰ সংখ্যা হ'ল কিমান 32 লাখ এতিয়া 23 লাখ আছিল 16 চনত আৰু আজি হৈ গ'ল 32 লাখ তোমালোকে 9 লাখ নিবনুৱা আৰু বঢ়ালা কমাব লাগিছিল বঢ়ালা তে এতিয়া আজি ইয়াৰ পিছত যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফিতাহি মাৰে যে মই অসমখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য পাতি ইয়াৰ পিছত যদি মোদীয়ে কয় যে অসমখন এ ফৰ আসাম 1 নম্বৰ ৰাজ্য কৰিম অসম অষ্টলক্ষ্মীৰ দেশ কৰিম তে এইবিলাক কথা গছত গৰু উঠা কথা নহয় নে মানুহক বুৰ্বক বনোৱা হিটলাৰী কৌশল নহয় জানো এইবিলাক আমাক বুৰ্বক বনোৱাৰ হিটলাৰী কৌশল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত